মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰ ইতিমধ্যে তিতাবৰ আজি প্ৰকল্পত আদ্য সাহায্য অনুষ্ঠিত কৰিছে। আমি পোনে পোনে দৃশ্য লৈ যাম যে তেখেতৰ সহযোগী দলীয় তেখেতৰ প্ৰতিচ্ছবি মাল্য অৰ্পণ কৰিছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি যদি সম্ভৱ হয় আমি সঠিক দেখাবলৈ অনুৰোধ জনাম যে এনেদৰে এতিয়া তেখেতৰ পত্নী আহিছে, তেখেতৰ যি আহিছে তিতাবৰ ৰাজীৱ গান্ধী প্ৰকল্পত ইতিমধ্যে তেখেতৰ স্বামী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া যি প্ৰতিচ্ছবি মাল্য অৰ্পণ কৰিছে, তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে। আমি পোনে পোনে সেই দৃশ্য আমি দেখুৱাই আছো যে এনেদৰে তিতাবৰত যিহেতু তেখেতে তিতাবৰৰ পৰাই 3টাকৈ কাৰ্যকাল মুখ্যমন্ত্ৰী হৈ অসমৰ শাসন চলাইছিলে আৰু বৰ্তমানত তেখেত বিধায়ক হৈ থকা অৱস্থাতে তেখেতে যিহেতু মৃত্যুবৰণ কৰিছিলে আৰু যিহেতু তিতাবৰবাসী ৰাইজৰ এটা আশা আছিলে যে তেখেতৰ শেষবাৰৰ বাবে তিতাবৰ ৰাইজে তেখেতক শ্ৰদ্ধাঞ্জলি জনাব পাৰে, যিহেতু সেয়া সম্ভৱ হৈ নহ'ল। যিহেতু কালি তিতাবৰত আহি অস্থায়ী উপস্থিত হ'লি, তাৰপিছতে এতিয়া দেখিবলৈ পোৱা গ'ল যে অগণন গুণমুগ্ধ ভিৰ তিতাবৰত তেখেতৰ অস্থিত শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে। আৰু আমি দেখুৱাই আছোঁ তিতাবৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ পৰা আমি পৰিৱেশ দেখুৱাই আছোঁ। এনেদৰে এতিয়া পত্নী ডলি গগৈ তেখেতৰ যি প্ৰতিচ্ছবি কৰিছে আৰু যিসকল ভকত বৈষ্ণৱ আছে সেইসকলে ইতিমধ্যে প্ৰাৰ্থনা আৰম্ভ কৰিছে। আমি পোনে পোনে এই সামগ্ৰিক দৃশ্য সতীৰ্থক দেখাবলৈ অনুৰোধ জনাম। আৰু এই সামগ্ৰিক দৃশ্য আমি দেখুৱাই আছোঁ তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ পৰা। আৰু ইতিমধ্যে তেখেতৰ প্ৰতিচ্ছবি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তাত পত্নী ডলি গগৈ আৰু যি তেখেতে বন্তি প্ৰজ্বলন কৰিছে আৰু বন্তি প্ৰজ্বলন কৰা দেখিবলৈ পোৱা গৈছে যে তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অগণন গৌণমুগ্ধ ভিৰ কৰিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম, সমান্তৰালভাৱে আমি সামগ্ৰিক দৃশ্য দেখুৱাই থাকিম। আমি যদি সম্ভৱ হয় আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু আমি যদি সামগ্ৰিক দৃশ্য দেখাওঁ এতিয়া এনেদৰে এতিয়া সাজু হৈ উঠিছে ভকত বৈষ্ণৱসকল ইতিমধ্যে নাম গাবলৈ সাজু হৈ উঠিছে। আৰু যি অস্থায়ী ৰভাগৃহ ইতিমধ্যে ভকত বৈষ্ণৱসকল বহিছে। ইতিমধ্যে গুৰু আসনত যি বন্তি প্ৰজ্বলন কৰিছে, ইতিমধ্যে ভকতে বন্তি প্ৰজ্বলন কৰিছে। আৰু আমি যদি আমি বাহিৰলৈ দেখাবলৈ যদি চেষ্টা কৰোঁ, আমি যদি অকণমান বাহিৰলৈ দেখা পাওঁ, যিহেতু অগণন গুণমুগ্ধ ইতিমধ্যে ভিৰ কৰিছে, মানুহ আহি আছে পুৱাৰ পৰা গুণমুগ্ধ ফুট গৈছে বুলি ক'ব লাগিব। আমি যদি আকৌ পুনৰবাৰ আকৌ সেই ঠাইলৈ লৈ যাব পাৰোঁ, আমি যদি পুনৰবাৰ সেই ঠাইলৈ লৈ যাব আমি দীপাংকৰৰ লগত যদি অকণমান কথা পাতিব চেষ্টা কৰোঁ। আচলতে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া কেৱল তিতাবৰৰে নহয়, অসমৰ কেৱল ৰাজনৈতিক ক্ষেত্ৰৰ এজন মানুহ হৈ থকা নাই, অসমৰ জনজীৱনৰ এজন হিয়াৰ আমঠু হৈ পৰিছে। আজি তিতাবৰ ষ্টেডিয়ামৰ বাকৰিত তেখেতৰ আদ্যসাধ্য তিতাবৰ সমষ্টিৰ ৰাইজে ৰাজহুৱাকৈ পালন কৰিছে। তেখেতৰ সহধৰ্মী ডলি বাইদেউ আমাৰ মাজত উপস্থিত হৈছেহি। আমি এজন জননেতা হেৰুৱালোঁ। আমি এই মুহূৰ্তত এটা কথাই অনুভৱ কৰিছোঁ, তেখেত য'তেই আছে তাৰ পৰাই তিতাবৰবাসীক আশীৰ্বাদ কৰক, অসমবাসীক আশীৰ্বাদ কৰক। এখন বিধ্বস্ত অসমক তেখেতে ধন ধৰাই এটা জয়যাত্ৰা, এটা অৰ্থনৈতিক জয়যাত্ৰা, এটা বৌদ্ধিক জয়যাত্ৰা আৰম্ভ কৰিছিল। সেই জয়যাত্ৰা তেখেতে য'তেই আছে তাৰ পৰাই অসমবাসীক এক মানে সুদৃষ্টি প্ৰদান কৰি আমি আজি আশীৰ্বাদ কৰিবলৈ আমি আহ্বান জনাইছোঁ। তেখেত য'তে আছে তেখেত তাতেই শান্তিত থাকি যাতে তিতাবৰবাসীক তাৰ পৰাই আশীৰ্বাদ প্ৰদান কৰিব পাৰে, সেই কথা ইতিমধ্যে আশা প্ৰকাশ কৰিছে সমষ্টিবাসী। আমি সামগ্ৰিক দৃশ্য যদি পুনৰবাৰ সম্ভৱ হয় আমি দেখুৱাবলৈ অনুযায়ী লোক আছে ইয়াত, কিন্তু কথা পতাৰ পৰিৱেশ নাই যদিও আমি যদি সম্ভৱ হয় আমি ডলি গৈ আছে তেখেতৰ যি আছে সেই দৃশ্য দেখুৱাবলৈ মাল্য অৰ্পণ কৰি ইতিমধ্যে তেখেতলোক এতিয়া যি নাম প্ৰসংগ হ'ব নামসমূহ অংশগ্ৰহণ কৰিবলৈ গৈছে। আমি এগৰাকী আছে তেখেতৰ কংগ্ৰেছী কৰ্মী আছে, কি ক'ব? আজি জয়তে আমি আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে নাম প্ৰসংগ আয়োজন কৰা হৈছে। সঁচাকৈ আমি মৰ্মাহত হৈছোঁ। তিতাবৰ সমষ্টিৰ পৰা এজন পিতৃ হেৰুৱাই, এজন অভিভাৱকক হেৰুৱাই আমি যিখন সুন্দৰ অসম তেখেতে গঢ়িবলৈ তেখেতে চেষ্টা কৰিছিলে, তাৰ লগতে তিতাবৰ সমষ্টিৰ বিভিন্ন তেখেতে আগুৱাই লৈ গৈছিলে। আজি এই মুহূৰ্তত সঁচাকৈ আমাৰ দুখ লাগিছে। আমি কিবা ছাৰৰ বিষয়ে ক'বলৈ আমি বহুত আছে, কিন্তু এতিয়া শেষ নহয়। আজি এই শ্ৰদ্ধাঞ্জলি তথা নাম প্ৰসংগ অনুষ্ঠানত আমাৰ মাজত উপস্থিত হৈছে ছাৰৰ সহধৰ্মিনী ডলি বাইদেউ ডাঙৰীয়ানী আৰু ছোৱালী চন্দ্ৰিমা। তেখেতলোকৰ লগত আজি এতিয়া নাম প্ৰসংগ আৰম্ভ
হৈছে আৰু তাৰ পাছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্তি প্ৰজ্বলন কৰি পেলাই আজি এই অনুষ্ঠানটো মুকলি কৰিছে আমি ছাৰক অচ্যুত নয়নেৰে আমি শ্ৰদ্ধা জনাইছোঁ আজি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ ছাৰ য'তে থাকক আপুনি আপোনাৰ তাৰে পৰা আমাৰ সকলোকে আপুনি আশীৰ্বাদ প্ৰদান কৰক যাতে আপোনাৰ আশীৰ্বাদত আমি ৰাজনৈতিক পথাৰখনত সফলভাৱে কাম কৰিব পাৰোঁ এই কামনা কৰিছোঁ আশীৰ্বাদ বিচাৰিছে তেখেতৰ পৰা যিহেতু তেখেতে বিধ্বস্ত অসমখনক এক প্ৰগতিৰ দিশত আগুৱাই নিছিলে আৰু সেই সময়ত যেতিয়া বন্দুকৰ গুলীত পোৱা সাৰ পাইছিলে চৰাই চিৰিকটিৰ মাজত পোৱা সাৰ পোৱালে আমি প্ৰাণদা আছে আজি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ আদ্য শ্ৰাদ্ধ আমি আয়োজন কৰিছোঁ আমি আশা কৰিছোঁ ইয়াত নাম কীৰ্তনেৰে তেখেতৰ বিদেশী আত্মা সদগতিৰ কামনাৰে আমি সমূহ তিতাবৰবাসী গোট খাইছোঁ আজি কাৰ্যসূচী আছে প্ৰথম বন্তি প্ৰজ্বলন আসন প্ৰতিষ্ঠাৰ পিছতে নাম আছে নামৰ পিছত গায়ন বায়ন আছে গায়ন বায়নৰ পিছত সৰ্বধৰ্মীয় প্ৰাৰ্থনা আছে সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ পিছত দিহা নাম আছে তাৰ আগতে মাজতে পুষ্পাঞ্জলি অৰ্পণ আছিলে পুষ্পাঞ্জলি অৰ্পণ আমাৰ বলিগগৈ বাইদেউ ইতিমধ্যে কৰি ইতিমধ্যে কেইবাটাও কাৰ্যসূচী লৈছে ইতিমধ্যে তেখেতৰ প্ৰতিচ্ছবি যি মাল্যাৰ্পণ হৈ গৈছে বন্তি প্ৰজ্বলন হৈ গৈছে আৰু কিছু সময়ৰ পিছতে নাম প্ৰসংগ আৰম্ভ হ'ব তাৰপিছত তেখেতৰ যিসমূহ মাংগলিক কাৰ্যসূচী এই মাংগলিক কাৰ্যসূচী অনুষ্ঠিত কৰি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ আত্মাৰ সদগতিৰ কাৰণে তেখেতৰ গৃহ সমষ্টি তিতাবৰত এতিয়া এইদৰে অনুষ্ঠিত কৰিছে ৰাজহুৱা আদ্য শ্ৰাদ্ধ।